আজি আমাৰ অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন। ৰিচাৰ্ড ব্লাৰ্টন ডাঙৰীয়াই আপোনালোকক যেতিয়া বৃন্দাবনী বস্ত্ৰখন তেওঁৰ প্ৰেজেণ্টেশ্যনত দেখুৱাইছিলে, তাৰ লগে লগে তেখেতে কৈ গৈছিলে যে এই বস্ত্ৰভাগ কি ধৰণে নিৰ্মাণ কৰা হৈছিল, তাৰ যিটো কলা আৰু তাৰ যিটো কৌশল, তাক আজিও সম্পূৰ্ণৰূপে ব্ৰিটিছসকলেও নিৰূপণ কৰিব পৰা নাই। অৰ্থাৎ এখন অমূল্য আৰু ভগৱান প্ৰদত্ত যি আমাৰ অসমৰ সংস্কৃতি আছিল, অসমৰ সভ্যতাৰ প্ৰতীক আছিল, বহু বছৰ আগতে অসমৰ ভূমিৰ পৰা আঁতৰি গৈছিল। আমাৰ কোনো এটা প্ৰজন্মই যাক দেখিবলৈ পোৱা নাছিল, দেখাৰ অতুৰ আগ্ৰহেৰে সৈতে অপেক্ষা কৰি আছিলে, সেই বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আপোনালোকৰ দৰ্শনৰ বাবে উভতাই অনাৰ আজি এটা প্ৰথম প্ৰয়াস। পবিত্ৰ বৃন্দাবনী বস্ত্ৰভাগী অসমবাসীৰ বাবে কেৱল সাধাৰণ বস্ত্ৰ নহয়, বৃন্দাবনী বস্ত্ৰৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আৱেগ, জাতীয় আৰু ধৰ্মীয় চেতনা। 16শ শতিকাত গুৰুজনা আৰু তেৰাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ মাৰ্গদৰ্শনত তথা মথুৰাদাস বুঢ়াতাৰ তত্বাৱধানত পাটবাউসী তাঁতিকুছিৰ শিল্পীসকলে বৈ ওলোৱা এই বস্ত্ৰভাগী আমাৰ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। বিভিন্ন ঘটনাৰ পাকচক্ৰত পৰি এই পবিত্ৰ বস্ত্ৰভাগী প্ৰথমে ভূটান, তাৰপিছত তিব্বত আৰু শেষত বিংশ শতিকাত সুদূৰ লণ্ডনৰ ব্ৰিটিছ সংগ্ৰাহলৈ পাইছিলেগৈ। শৈশৱৰ পৰাই বৃন্দাবনী বস্ত্ৰৰ আখ্যানে মোক আকৰ্ষিত কৰি আহিছিল। 2007 আৰু 2008 চনত ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰক নিজ চকুৰে দেখাৰ মই সুযোগ পাইছিলোঁ। সেই অভিজ্ঞতা আছিল মোৰ জীৱনৰ আটাইতকৈ অবিস্মৰণীয় অভিজ্ঞতা। বস্ত্ৰভাগৰ বয়নশৈলী, ৰঙৰ উজ্জ্বলতা আৰু ইয়াত নিহিত হৈ থকা উন্নত শৈল্পিক আৰু কাৰিকৰী দক্ষতাই মোক স্তম্ভিত কৰিছিল। সেই মুহূৰ্তত মই গভীৰভাৱে অনুভৱ কৰিছিলোঁ, প্ৰতিগৰাকী অসমীয়াই জীৱনত অন্তত এবাৰ হ'লেও আমাৰ পূৰ্বপুৰুষসকলৰ এই অসাধাৰণ সৃষ্টিক ওচৰৰ পৰা দেখা পোৱাৰ সুযোগ পোৱা উচিত। সেই ভ্ৰমণৰ সময়তে মই অসমৰ বৃন্দাবনী বস্ত্ৰভাগ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে অসমলৈ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কথা বতৰা পাতিছিলোঁ। প্ৰায় 2 দশক জুৰি আমাৰ চৰকাৰসমূহেও বৃন্দাবনী বস্ত্ৰক উভতাই আনিবলৈ চেষ্টা কৰিছিল। এটা সময়ত সকলোৱে অনুভৱ কৰিছিল যে এই বস্ত্ৰভাৱক অসমলৈ লৈ অহাটো সম্ভৱ নহয়। এটা সময়ত ময়ো ভাবিছিলোঁ যে এই কাম হয়তো জীৱনত আধৰুৱা হৈয়ে থাকি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ। আমাৰ ভাৰতৰ দূতাবাস, ব্ৰিটিছ হাই কমিছনাৰ তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু এটা সময়ত এই বস্ত্ৰভাগ কেনেকৈ অসমলৈ আনিব পাৰি তাৰ এটা আমি নিশ্চিত পৰিকল্পনা কৰিছিলোঁ। এই গোটেই পৰিকল্পনাটোত গুৰুত্বপূৰ্ণ ভূমিকা JSW গ্ৰুপে গ্ৰহণ কৰিছিল। JSW গ্ৰুপৰ বিষয়ে আপোনালোকক মই 2টা কথাই ক'ম। JSW গ্ৰুপৰ স্বত্বাধিকাৰ শ্ৰী সজ্জন জিন্দাল ডাঙৰীয়া, তেখেতৰ ব্যৱসায় আজিৰ দিনত বছৰত প্ৰায় 5 লাখৰ পৰা 6 লাখ কোটি টকা তেখেতে ব্যৱসায় কৰে। জিন্দাল শ্ব'মিল, এনাৰ্জি, বিভিন্ন ছেক্টৰত তেওঁ কাম কৰে। কিন্তু তেওঁৰ মাতৃ সাবিত্ৰী জিন্দালৰ জন্ম হৈছিল তিনিচুকীয়াত আৰু তিনিচুকীয়াত পঢ়া শুনা সমাপ্ত কৰি হাৰিয়ানাৰ প্ৰখ্যাত ব্যৱসায়ী
অ' পি জিন্দালৰ লগত তেখেতৰ বিবাহ হৈছিল আৰু তাৰ পিছত তেওঁ হাৰিয়ানাৰ সৈতে সম্পূৰ্ণ জড়িত হৈ পৰে অসমৰ বিষয়ে সদায় মনত আবেগ আছিল কিন্তু আমি কেতিয়াও ওচৰৰ পৰা তেখেতক অনাৰ সুযোগ পোৱা নাছিলোঁ এডভান্টেজ অসম যেতিয়া আমি পাতিছিলোঁ সেই সময়ত সজ্জন জিন্দাল ডাঙৰীয়াই তেখেতৰ মাতৃ সাবিত্ৰী জিন্দালক আৰু তেখেতৰ পত্নী সংগীতা জিন্দাল ডাঙৰীয়ানীক ইয়ালৈ লৈ আহিছিল আলাপ আলোচনাত আমি দেখা পাইছিলোঁ যে কৰ্ণাটকৰ হাম্পিত আটাইতকৈ ডাঙৰ মিউজিয়াম য'ত গোটেই হাম্পি সাম্ৰাজ্যৰ কীৰ্তি সংগৃহীত হৈ আছে সেই মিউজিয়ামটো JSW গ্ৰুপে নিৰ্মাণ কৰিছিল মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে মোক সহায় কৰিব পাৰিব নেকি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ লৈ অহা সংগীতা জিন্দাল ডাঙৰীয়ানীয়ে মোক কৈছিল যে মই ব্ৰিটিছ মিউজিয়ামৰ লগত বহুত কাম কৰি থাকোঁ তেওঁলোকৰ সম্পদ আমি ভাৰতলৈ আনো আমাৰ সম্পদ তেওঁলোকক আমি পঠিয়াওঁ আৰু এই কাম মই সোনকালে আপোনালোকক কৰি দিব পাৰিম এই আলোচনাখিনি হৈছিল যোৱা বছৰ এপ্ৰিল মাহত ভাৰত চৰকাৰৰ কূটনৈতিক ব্যৱস্থা আৰু শ্ৰীমতী সংগীতা জিন্দাল ডাঙৰীয়ানীৰ ব্যক্তিগত প্ৰয়াসত আমি এটা পৰ্যায়লৈকে আগবাঢ়ি গ'লোঁ যে ব্ৰিটিছ মিউজিয়ামে আমাক দৰ্শনৰ বাবে চাবৰ বাবে বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আহিবলৈ অনুমতি দিব কিন্তু তাত কেইবাটাও চৰ্ত জড়িত হৈ থাকিব যিখন বিমানেৰে আমি বৃন্দাবনী বস্ত্ৰভাগ আনিম সেই বিমানখন এখন বিশেষ বিমান হ'ব লাগিব কাৰণ এই বৃন্দাবনী বস্ত্ৰখন 500 বছৰৰ এখন পুৰণি টেক্সটাইল ইয়াক অলপো যদি প্ৰয়োজনতকৈ বেছি সূৰ্যৰ কিৰণ পৰে বা প্ৰয়োজনতকৈ কম সূৰ্যৰ কিৰণ পৰে বস্ত্ৰভাগৰ বয়স কমি যাব আজিকালি ব্ৰিটিছ মিউজিয়ামত এই বস্ত্ৰভাগো প্ৰদৰ্শন নকৰে কোনোবাই চাব বিচাৰিলে অসমৰ পৰা বা ভাৰতৰ পৰা মেইল কৰিলে তেওঁলোকে বিশেষ দিন এটাতহে আপোনালোকক মাতিব আৰু চাবৰ সুবিধা দিব কাৰণ তেওঁলোকে অনুভৱ কৰে যে বস্ত্ৰভাগ এতিয়া লাহে লাহে তাৰ জীৱন কমিব আৰম্ভ কৰিছে সেইকাৰণে ইয়াক সংৰক্ষণৰ আৰু বেছি প্ৰয়োজন তাৰ পিছত আমাক ব্ৰিটিছ মিউজিয়ামে ক'লে যে এনেকুৱা এটা আমাক মিউজিয়াম লাগিব যিটো মিউজিয়ামত ব্ৰিটিছ মিউজিয়ামৰ দৰে শীত তাপ পোহৰ গোটেইখিনি নিয়ন্ত্ৰিত হ'ব জিন্দাল গ্ৰুপে বা আমাৰ সজ্জন জিন্দাল ডাঙৰীয়া আৰু সংগীতা জিন্দাল ডাঙৰীয়াই মোক যেতিয়া ক'লে তেতিয়া স্বাভাৱিকতে মই ক'লোঁ যে অসম চৰকাৰে এনেকুৱা আধুনিক মিউজিয়াম বনোৱাৰ আমাৰ আগত অভিজ্ঞতা নাই আৰু এই ক্ষেত্ৰতো আপুনিয়ে মোক সহায় কৰিব লাগিব তেতিয়া তেওঁলোকে ক'লে যে আমি মিউজিয়ামটো বনাই দিম আৰু সম্পূৰ্ণ জিন্দাল গ্ৰুপৰ খৰচত আমি এই মিউজিয়ামটো বনাই দিম অসম চৰকাৰে ইয়াৰ কাৰণে এটকাও দিব নালাগে মাত্ৰ আমাক মাটিডোখৰ দেখুৱাই দিব লাগে আজি আপোনালোকে চিন্তা কৰক এগৰাকী অসমত জন্ম পোৱা আৰু বিবাহ সূত্ৰে হাৰিয়ানালৈ যোৱা হাৰিয়ানাত তেওঁ 4টা সন্তান সকলো বহুত আমি ভাবাতকৈ বহুত বেছি এষ্টাব্লিছ তেখেত হাৰিয়ানাৰ বিধায়িকাও কিন্তু মাতৃভূমিৰ প্ৰতি থকা মৰমে তেওঁক আকৌ অসমলৈ মাতি আনিছে যে আমি বৃন্দাবনী বস্ত্ৰভাগৰ লগত নিজক জড়িত কৰোঁ